নমস্কাৰ। ৰাজদীপ নাথৰ এটি কবিতা মই কংকন ডেকাই পাঠ কৰিছোঁ। আহকচোন কবিতাৰ মাজলৈ যাওঁ। কবিতাৰ শিৰোনামবিহীন এটি প্ৰেমৰ কবিতা। শিৰোনামবিহীন এটি প্ৰেমৰ কবিতা। তোমাক আগতেও দেখিছোঁ, কিন্তু আজি অলপ বেলেগকৈ চালো। আজি তুমি বগাকৈ সাজযোৰ পিন্ধি মোৰ সন্মুখত বহিলা। ময়ো চাই ৰলো কেৱল তোমাক। তোমাৰ দৃষ্টি যেতিয়া নিবদ্ধ আছিল নাটকৰ ৰসাল দৃশ্যত, মোৰ দৃষ্টি আছিল তোমাৰ সাজযোৰ আৰু উৎপাদন মুখনিত। সঁচাকৈ সেইদিনা তোমাক বৰ ধুনীয়া লাগিছিল। তোমাক চাই সপোন দেখিছিলো, বিষাদৰ জীৱনত সামান্য শান্তি বিচাৰি। বুজিছা, কব নোৱাৰাকৈ মই কেইবাবাৰো তোমাৰ প্ৰেমত পৰিছো, কিন্তু সকলোবোৰ কেৱল স্তব্ধ হৈ পৰে এনেই ছন্দবিহীন লালিত্যহীন কবিতাৰ মাজত, য'ত উচুপি কান্দো ব্যৰ্থ আশাৰ ব্যৰ্থ চিন্তাত। এতিয়া চাগে তুমিও বুজিছা কাৰ বাবে লিখিছো এই ছন্দবিহীন আপোচ কবিতা। কলমত কালিমা খানি এই নিকিম প্ৰেমিকে। ধন্যবাদ।